So, good morning, everyone. ৰাতিপুৱা উঠিলোঁ উঠি যোনটো ভিউ পাইছোঁ মানে কিছু ভাল লাগিছে চাওকচোন। চ' ফাইনেলি গা পা ধুই ফ্ৰেছ হ'লোঁ। এতিয়া আমি ওলাম অলপ সময়। ব্ৰেকফাষ্টটো আহি আছে আমাৰ, ব্ৰেকফাষ্ট কৰি মেলি দেন আজি ট্ৰেভেলটো ষ্টাৰ্ট কৰিম। বেবীটো এতিয়া ব্ৰাছ কৰিব, তাৰপিছত ৰেডি হ'ব, দেন আমি যাম। ব'লা ব্ৰাছ দি দিম তোমাক, ব'লা। ফাইনেলি ব্ৰেকফাষ্ট খাই মেলি আমি ওলালোঁ। আজি বোলো চেৰাপুঞ্জীকে অলপ এক্সপ্ল'ৰেশ্যন কৰি লওঁ। তো আমি গোটেইবিলাকে ওলাই মেলি ভাবিলোঁ ৰাস্তাত কিছুমান ভিউজ আপোনালোককো দেখুৱাই দিওঁ। এই গৈ থাকোঁতে ৰাস্তাতে এটা ভিউ পইণ্ট পালোঁ। নামটো মই বৰ ভালকৈ নাজানো, তো কিন্তু ভিউ পইণ্টটো বৰ ধুনীয়া আছিল। আমি এই ঠাইখনতে অলপ ৰখিলোঁ, ৰখি মেলি ফটো তুলিলোঁ। দেন অলপ লাইট কিবা কিবি আকৌ খোৱাও হ'ল বাৰু বাচ্চাকেইটাই। চাওকচোন এইফালে পাহাৰখন কি ধুনীয়া লাগিছে, আৰু ইমান ধুনীয়া বতাহ মাৰি আছিলে, মানে ইয়াত এনেকুৱা লাগিছিল যেন ইয়াতে ৰৈ থাকোঁ। এই ভিউ পইণ্টটো চাই আমি আমাৰ নেক্সট লোকেশ্যনৰ কাৰণে ওলালোঁ। লোকেশ্যনটো হৈছিল আমাৰ কিনৰাম ফলছ। এতিয়া কিনৰাম ফলছলৈ গৈ থাকোঁতে ৰাস্তাত এইবিলাক ভিউজ যোনবিলাক আপোনালোকে দেখি আছে। চ' ফাইনেলি আমি গৈ পালোঁ কিনৰাম ফলছ। ফলছত দেখিছেনে পানীখিনি? আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো, বাট মই বহুত পানী লাভাৰ, মানে একদম মোৰ বহুত ভাল লাগে পানী বস্তুটো, মানে সাংঘাতিক ভাল লাগে মোৰ। দেখিছেনে কিমান ভাল লাগিছে, পাহাৰৰ মাজে মাজে পানী। তাৰপিছত তাতো অলপমান সময় ৰখি ফটো কেইকপিমান তুলিলোঁ। তুলি মেলি এগেইন আমি নেক্সট আমাৰ লোকেশ্যনৰ কাৰণে ওলালোঁ। নেক্সট লোকেশ্যনটো হৈছিলে আমাৰ ভোলাগঞ্জ। তো ভোলাগঞ্জ গৈ থাকোঁতে মই ভাবিলোঁ ৰাস্তাবিলাকো অলপ দেখুৱাই যাওঁ আপোনালোকক। চ' এইটো হ'ল ভোলাগঞ্জত যোৱা ৰাস্তা। এতিয়া ফাইনেলি আমি ভোলাগঞ্জ আহি পালোঁ। ভোলাগঞ্জৰ ঠাইডোখৰো দেখাত বিৰাট ধুনীয়া আছিল। চাওকচোন এইফালে নদীখন, এই নদীখনত কিন্তু মাছো বহুত আছিল দেই। মইতো ওপৰৰ পৰা দেখি পাইছোঁ কিছু মাছ। এণ্ড ইয়াত দেখিছেনে মানুহবিলাক কিছুমানে কেম্পিঙো কৰি আছিলে। মানে ইয়াত ভাল লাগিব কিন্তু কেম্পিং কৰি, বন ফায়াৰ জ্বলাই ফ্ৰেণ্ডছৰ লগত বা ফেমিলিৰ লগত টাইম স্পেণ্ড কৰি। মোৰো এনেকুৱা লাগিছিল যেন মোৰো ইয়াতে অলপ সময় কেম্পিং কৰোঁ দুদিনমান, বাট পচিবল নহয়, টাইম কম আছিল। এইফালে চাওকচোন পাৰ্ক, তাই মানে ফুল বিজি, মানে তিতা ফুল চিঙাত। আপোনালোকে কি বুলি কয় মই নাজানো, আমি তিতা ফুল বুলি কওঁ। তো তিতা ফুল চিঙাত ব্যস্ত। দেন তাৰপিছত আমি আহি পালোঁ। আমাৰ নেক্সট লোকেশ্যনটো হ'ল ইণ্ডিয়া বাংলাদেশ বৰ্ডাৰ, যোনটো ভোলাগঞ্জৰ পৰা ওচৰতে। এইখন নৈখন দেখিছেনে? এইখন বোলে বাংলাদেশৰ আণ্ডাৰত পৰে। যিহেতু পানী মই ভাল পাওঁ, চ' ভাবিলোঁ অলপ জোতা চোতা খুলি পানীতে নামি দিওঁ। তো অলপ সময় পানীত নামিলোঁ। পানীখিনি চুই চাইছোঁ, বিৰাট ঠাণ্ডা আছিল কিন্তু পানীখিনি। ইমান চফা দেখিছেনে? গোটেই ভিতৰৰ পাথৰখিনি দেখা পোৱা গৈছে। পানী দুনি খেলি অলপ মস্তি কৰি আমি ওলালোঁ আমাৰ নেক্সট লোকেশ্যনৰ কাৰণে, যোনটো হৈছে আৰৱা কেভ। আৰৱা কেভত যিহেতু মই আগতে আহিছোঁ, বাট বাচ্চাকেইটা অহা নাছিলে, আৰু সিহঁতৰ খুব হেঁপাহ কেভ চাবলৈ। চ' ভাবিলোঁ ইমান হেঁপাহ কৰিছোঁ যেতিয়া এবাৰ সোমাই যাওঁ। তো এয়া আমি গাড়ী পাৰ্ক কৰি মেলি আৰৱা কেভত গৈ আছোঁ। আৰৱা কেভৰ ভিতৰৰ লোকেশ্যনবিলাকো আপোনালোকক দেখাম বাৰু, ভিডিঅ'টো চাই থাকক। যাওঁতে খোজ কাঢ়োঁতে মোৰ আকৌ ভাগৰ লাগিলে। মোৰ মানে কি জানেনে, বেছি খোজ কাঢ়িব নোৱাৰোঁ, অলপ খোজ কাঢ়িলে বিৰাট ভাগৰ লাগে। চ' সেইকাৰণে অলপ ৰৈ দিলোঁ। বাট যাবতো লাগিবই, যিহেতু ৰৈ অলপ গৈ আছিলোঁ। গৈ থাকোঁতে এইফালে চুপুকি দেখিছেনে, পূৰা ভিডিঅ' বনোৱা ফটো তোলাত ব্যস্ত। এইফালে ছোৱালী বাৰে টুপিটো পিন্ধাই দিওঁ, তাই খুলি দিয়ে ঠাণ্ডাত। এইফালে চাওক, এইটো হ'ল কেবৰ ভিতৰৰ ভিউ। কেবৰ ভিতৰত কিছুমান ঠাই পোহৰ আছিল, কিছুমান ঠাই আন্ধাৰ আছিল। আপোনালোকৰ কি হয় নাজানো, মোৰ কিন্তু কেবৰ ভিতৰত কিছু ভয় লাগে। অকলেতো মই কেতিয়াও সাহস কৰিবই নোৱাৰোঁ ইয়াত সোমাবলৈ।
ফেমিলি আছিলে যিহেতু লগত, সেইটো কাৰণে সোমালোঁ আৰু। কিছুমান ঠাই পোহৰ হৈ আছিল কিয়নো কাৰণ ইয়াত লাইটৰ ফেচিলিটি দিয়া আছিলে, চ' সেইটো কাৰণে অলপ পোহৰ এটা আছিল। চাওক এইফালে। চ' কেম্পৰ পৰা ওলোৱাৰ পিছত দেখিলোঁ বাহিৰত আন্ধাৰে হ'ল। ভাবিলোঁ যে আজি আৰু ঘূৰি নুফুৰোঁ, যিহেতু ভাগৰো লাগিছে চবৰে, বোলো এবাৰ হোটেললৈ যাওঁ। হোটেলখন আছিল আমাৰ নিয়াৰ নৌকালিকা ফলছৰ ওচৰত। ফলছখন একদম ওচৰতে আছিল আমাৰ হোটেলৰ। চ' এতিয়া আমি হোটেলত গৈ আছোঁ। চ' আপোনালোকে ভিডিঅ'টো যদি চাই ভাল পালে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব নাপাহৰিব। See you in the next video. Till then, goodbye, good night. Thank you for watching.